কাঠো দেখিবলৈ পাইছোঁ আপোনালোকে এইখিনি চিজ কৰিছে নেকি চিজ কৰিছোঁ চিজ কৰি আমি আমাৰ নিজৰ মানে লেখাপানী ৰেঞ্জ কাষ্টডিলৈ লৈ যাম এতিয়া আমি তাকে প্ৰচেছ কৰি আছোঁ এতিয়া এই কামখিনি আৰু পৰৱৰ্তী সময়ত যদি আকৌ ইয়াত ঠিকাদাৰে যদি ইয়াত এনেকৈ অবৈধভাৱে কাঠ চোৰাং কাঠ পেলায় তেন্তে কি ব্যৱস্থা গ্ৰহণ কৰিব একেধৰণে হ'ব কাম আমি যিটো আমাৰ কৰিবলগীয়া যিটো কৰণীয় কাম আমি সেইমতে কৰি যাম গতিকে আমি আপোনালোকে আমাক সহযোগ কৰিছে এইটো সহযোগিতা দিছে সেইটো কাৰণে আমি ধন্যবাদ আৰু এনেকৈ আগলৈ যদি এনেকৈ দি থাকে আমি ইয়াত কিমান কাঠ চিজ কৰিছে আপোনালোকে এতিয়া বৰ্তমান হ'ব পাৰে এইটোতো 200-300 চেফটি মানে হৈ যাব গোটেই চব কাঠ মিলে বেছি হ'লেও কম নহয় তাৰমানে সদৌ অসম জাতীয়তাবাদী যুৱ পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা আমি ইয়াত আজি উপস্থিত হৈ দেখোঁ যে ইয়াত মানে যি দলং ইয়াত বিছাগাঁও বুলি এখন স্থানত দলং নিৰ্মাণ হৈ আছে সেই দলং নিৰ্মাণত দেখিছোঁ যে আমি ওচৰ পৰ্যায়ৰ যিমান মানে আপোনাৰ অবৈধভাৱে গছ পুলি ইয়াত মানে কাটি পেলাই ইয়াত দলঙত নিৰ্মাণ কৰি আছে আৰু লগতে ইয়াত ফৰেষ্ট ডিপাৰ্টমেণ্ট লোকসকল ইয়াত উপস্থিত হৈছে আমি তেখেতলোককে দাবী জনাওঁ যে এই গছ ৰোপণ কাৰ্যসূচী হাতত লোৱা চৰকাৰে আৰু এই গছসমূহ ইয়াত কাটিবলগীয়া তেখেতলোকে কিহত সাহস পালে এই সাহস তেখেতলোকে যি দুৰ্নীতি ইয়াত কৰি আছে ইয়াৰ ব্যৱসায়ী দুপইচা বিনিময়ত ইয়াত ব্যৱসায় কৰি থকা ইয়াক মানে ব্যক্তিসকলক অতি সোনকালে শিক্ষাৰে ইয়াক বন বিভাগসকলে উচিত তদন্ত কৰিব লাগে আৰু সুনীল শ্বাহ বুলি যিজন ইয়াত ব্যক্তি মানে ঠিকাদাৰ তেখেতক মানে তদন্ত কৰিব লাগে এই আমি আহ্বান জনাওঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত